ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত আজি আলোচনা কৰিম তোমালোকৰ আজি অৰ্থাৎ তোমাৰ 17 to 25ত হৈ যোৱা যেটো এছামিছৰ কোৱেশ্চন পেপাৰ আছে সেই এছামিছৰ কোৱেশ্চন পেপাৰখন ইয়াতে যি কোৱেশ্চন পেপাৰ যিকিটা কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটা আমি 100% আলোচনা কৰিম এটা কোৱেশ্চন আমি বাদ নিদিও মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এই যেটো এছামিছ কোৱেশ্চন পেপাৰ আছে এই এছামিছ কোৱেশ্চন পেপাৰত যিবোৰ কোৱেশ্চন আহিছে মই তোমালোকক যিবোৰ ইম্পৰ্টেন্ট দিছিলো সেই তাৰে পৰা তোমাৰ কি কৰিছে 100% কোৱেশ্চন আহিছে হয় তোমালোকে কথা শুনিছা 100% কমন আহিছে তোমালোকে যদি মোৰ ভিডিওবোৰ চোৱা নাই তেতিয়াহলে মোৰ প্লেলিষ্ট চেক কৰা গোটেইটা প্লেলিষ্টত ভিডিও দিয়া আছে তো 100% যেহেতু আমি আলোচনা কৰিম গতিকে আমি দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ ভিডিওটো আৰু তোমালোকৰ ম্যাথছ আৰু সায়েন্সৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে সকলো ইম্পৰ্টেন্ট ভিডিও তোমালোকে মোৰ চেনেলতে পাই যাবা তোমালোকে ভিডিওবোৰ ৰেগুলাৰলি চাই থাকিবা অলৰেডি তোমাৰ ম্যাথছৰ যিটো 2 মাৰ্ক 3 মাৰ্ক বা তোমাৰ 4 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে গোটেইটা 100% কমনৰ হৈতে তোমালোকক দিয়া হৈছে যেনেকুৱা এছামিছত কমন আহিছে তোমালোকৰ ম্যাথছতো তেনেকুৱা কমন আহিব বুলি আশা আছে কাৰণ মই গোটেইখিনি ষ্টাডি কৰি তোমালোকক হেগেটা পইণ্ট আউট কৰিছো আৰম্ভ কৰিছো আজিৰ এই এছামিছ কোৱেশ্চন পেপাৰখন এতে সোৱা আৰু যিকেটা তোমাৰ মোৰ ভিডিওৰ পৰা কমন আহিছে মই হেগেটা তোমালোকক মেনশন কৰি যাম যাতে তোমালোকৰ কোনো ধৰণৰ ডাউট নাথাকে যে এইচআৰ এডুকেশ্যনেল হাবে আমাক মিছা গৈ আছে আৰু তোমালোকৰ প্লেলিষ্টত ভিডিওবোৰ দিয়া আছে অলৰেডি তোমালোকে তাতে গৈ ভিডিওবোৰ চাই ল'ব পাৰা ঠিক আছে তো এক নম্বৰত সোৱা কি কৈছে ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন আছিল ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক আছিল তোমাৰ নাৰায়ণ মূৰ্তি তোমালোকৰ কিমানটা কাৰেক্ট হল তোমালোকে কমেন্ট কৰি জনোৱা তোমালোকে কিমান পাৰ্সেন্ট পাবা হেতু কমেন্ট কৰি জনোৱা খ নম্বৰ কোৱেশ্চনটো সোৱা এটো তোমাৰ মই যে প্ৰিবোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰিছিলো তেতে তোমালোকক কৈছিলো প্ৰিবোৰ্ড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ বহুত ইম্পৰ্টেন্ট হয় বেছি কৰা নাই দুই তিনিটা কৰিছো তো তাৰ পৰা এই কোৱেশ্চনটো আহিছে কিহে অসমীয়া জাতিক অধিক কটকীয়া কৰিলে তো তোমাৰ অসমীয়া জাতিটো কটকীয় কৰাৰ যেটো এনাজৰি আছিল হেতু আছিল কি যে ভিন্ন ভাষাৰ মানুহসকল যে অসমত একেলগে থাকিব পাৰে আৰু তাৰ যেটো ভাষিক সংমিশ্ৰণ আছিল সেই সংমিশ্ৰণে তোমাৰ কি কৰিছে অসমীয়া জাতিক অধিক কটকীয়া কৰিছে বুজি পালানে এটো তুমি এটা সেন্টেন্সত এনেকৈ লিখিব পাৰা ভিন্ন ভাষিক অসমীয়া মানুহৰ ভাষিক সংমিশ্ৰণে অসমীয়াক আৰু কি কৰিলে অধিক কটকীয়া কৰিলে ইয়াৰ পিছত চোৱা 2 নম্বৰ যেটো প্ৰশ্ন আছে 2 নম্বৰ তোমাৰ চমু উত্তৰ লিখা চমু উত্তৰ এটা তোমাৰ ক নম্বৰত কি কৈছে বিজিতে সাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল তো মই কৈ আছো তোমালোকে মনোযোগৰে শুনা যেহেতু তোমালোকে আনসাৰ লিখিছা তোমালোকে মিলাই লোৱা আনসাৰবোৰ হৈছে নে নাই বিজিতে তোমাৰ সাৰক উদ্যোগী সম্পৰ্কে কৈছিল যে উদ্যোগী সকল হল এনে এজন ব্যক্তি যিয়ে নিজৰ ব্যৱসায় আৰম্ভ কৰি কোনো সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰে তাৰ লগতে আনৰো তোমাৰ কি কৰে কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰে আৰু সেই সকলে হৈছে তোমাৰ প্ৰকৃত উদ্যোগী তো এইখিনি কথা তোমাৰ কি কৰিছিল বিজিতে সাৰক কৈছিল আৰু পিছত চোৱা এটো খ নম্বৰ যেটো কোৱেশ্চন আছে খ নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ বৰপেটা জিলাত আহিছে কোৱেশ্চনটো বৰপেটা জিলাত প্ৰিবোৰ্ড এক্সামিনেশনত আহিছে সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় পাঠৰ সহায়ত বুজাই লিখা তেতে যি দুটা তোমাৰ বিপৰীত পন্থা আছে সেই বিপৰীত পন্থা দুটা তুমি উল্লেখ কৰিলে হৈ যাব তো তুমি এনেদৰে আনসাৰ লিখিবা সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায় সেই পন্থা দুটা হল এটাৰ উদ্দেশ্য আৰু কাৰুকাৰ্য আৰু যাক জমকতাৰ সৃষ্টি আৰু আনটোৰ উদ্দেশ্য হৈছে সংযম আৰু আৰম্ভণাহীনতা এটাৰ পিছত তুমি লিখিবা দাৰি দিবা দাৰিৰ পিছত লিখিবা এটাই বাহ্যিক আৰু দৃষ্টিমুখৰ আৰম্ভণাৰ জৰিয়তে প্ৰকাশ বিচাৰে আনটোৱে আমাক অন্তৰৰ আত্মা স্পৰ্শ কৰি অভিভূত কৰে তো এইখিনি লিখিলে এটো আনসাৰ হৈ যাব গ নম্বৰ দিছে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি পুৰণি সাহিত্যৰ সমলবোৰ কি আছিল পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত ঘৰাখহনীয়া নাম নিচুকনি গীত নাও খেলুৱা গীত বৰমাহী গীত আই নাম বিয়া নাম বৰগীত বিহু নাম দেৱীচৰাৰ গীত তাৰ পিছত তোমাৰ মন্ত্ৰ সাহিত্য ডাকৰ বচন আদি এইকেইটা আছিল অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ ইয়াৰ পিছত চোৱা 3 নম্বৰৰ যিটো কোৱেশ্চন আছে এই কোৱেশ্চন কেইটা মই তোমালোকক স্ক্ৰীন প্লে কৰি আছো তোমালোকে তাৰ পৰা চাই লোৱা তোমালোকে ভিডিও পজ কৰি চাই লবা এটা কোৱেশ্চনটো কি কৈছে চোৱা ছাত্ৰ ছাত্ৰীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ কি কৰিব পৰা যায়
মই তোমালোকক একটু স্ক্রিন প্লে কৰি দিছো তোমালোকে তাতে চাই লোৱা ভিডিওটো পজ কৰি তোমালোকে এনসাৰখিনি চাই লোৱা তোমাৰ কিমানখিনি এনসাৰ কাৰেক্ট হল তুমি চাই লোৱা বা তুমি কেনে ধৰণৰ এনসাৰ লিখিছা তুমি মিলাই লোৱা তুমি এনসাৰ চালে গম পাবা যে কোনখিনি তোমাৰ কাৰেক্ট হল চালা তোমালোকে ইয়াৰ পিছত চোৱা যেটো খ নম্বৰ যেটো আছে খ নম্বৰ কি কৈছে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা এই কোৱেশ্চনটো মই যে প্ৰিভিউড এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ সলভ কৰিছো তাৰ পৰা তোমাৰ এই কোৱেশ্চনটো কমন পৰিছে তো তোমাৰ গোটেই কেটা মই দিয়া নাছিল কিন্তু যিকেটা মই ভিডিও দিছো তাৰ পৰা তোমাৰ যিকেটা কোৱেশ্চন আহিছে ইয়াতে যিকেটা কোৱেশ্চন আহিছে তাৰ তোমাৰ 100% কোৱেশ্চন কমন আহিছে ঠিক আছে তো এটো সভ্যতা আৰু সংস্কৃতিৰ এটো মই স্ক্ৰিন প্লে কৰি আছো তোমালোকে চাই লোৱা এনসাৰটো ঠিক আছে তো চালা তোমালোকে এনসারটো ইয়াৰ পিছত আগবাঢ়িছো আমাৰ নেক্সট কোৱেশ্চনটো লৈ এটো চোৱা 4 নম্বৰ কোৱেশ্চনত কি কৈছে এটো ক নম্বৰ ইন্টাৰনেটৰ তিতা মিঠা পাৰ্টিৰ তোমাৰ লেখক কোন হেতু আমাক খুদিছে হয়নে ইন্টাৰনেটৰ তিতা মিঠা পাৰ্টিৰ লেখক কোন হেতু আমাক খুদিছে তেটোৰ এনসাৰ কি হ'ব ইন্টাৰনেটৰ তিতা মিঠা পাৰ্টিৰ লেখক আছিল তোমাৰ ডক্টৰ প্ৰণয়ী দত্ত হয়নে তোমালোকৰ সকলোৰে কাৰেক্ট হৈছে ডক্টৰ প্ৰণয়ী দত্ত অৰুণিমা সিনহাৰ ঘৰ ক'ত ইউপি অৰুণিমা সিনহাৰ ঘৰ ক'ত আছিল ইউপি অৰ্থাৎ উত্তৰ প্ৰদেশ ক'ত আছিল উত্তৰ প্ৰদেশত আছিল অৰুণিমা সিনহাৰ ঘৰ এটো হৈ গল ইয়াৰ পিছত চোৱা এটো 5 নম্বৰ যেটো কোৱেশ্চন আছে 5 নম্বৰ কোৱেশ্চনটো মই তোমালোকক এটাচ কৰি আছো স্ক্ৰিন প্লে কৰি আছো তোমালোকে চাই লোৱা এনসাৰটো অৰুণিমা সিনহাই কিয় লাডাখত থকা মাউন্ট এটো সামসেৰ এটো কাংগ্ৰীৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে তো এটো চা তোমালোকে এনসাৰখিনি চাই লোৱা মই স্ক্ৰিন প্লে কৰিছো তোমালোকে এনসাৰখিনি চাই লোৱা তোমালোকে যদি লিখিছা কিমানখিনি লিখিছা তোমালোকে মিলাই লোৱা ঠিক আছে সোৱা হল তোমালোকে ভিডিও পজ কৰি চাব পাৰা ইয়াৰ পিছত তোমাৰ 6 নম্বৰটো চোৱা 6 নম্বৰত কি কৈছে এটো তোমাৰ 4 মাৰ্কৰ কোৱেশ্চন হয় এতে যিকেটা অৰ আছে হেকেটাও তোমালোকে পাবা ঠিক আছে গুটেকেটা আমি আলোচনা কৰিম ক নম্বৰত কি কৈছে সব মই স্ক্ৰিন প্লে কৰি আছো এনসাৰটো তোমালোকে এনসাৰটো চোৱা ইন্টাৰনেটৰ সহায়ত কলিয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে তো এটো স্ক্ৰিন প্লে কৰিছো তোমালোকে চাই লোৱা এনসাৰটো কি হয় তোমালোকে চাই লোৱা তাৰ পিছত তোমাৰ সাইড যেটো নাইবা কোৱেশ্চন আছে খ নম্বৰ কোৱেশ্চন 4 মাৰ্কৰ কোৱেশ্চন হয় কিন্তু এটো হা অৰুণিমা সিনহাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাসিন্দ্ৰী পালে কেনেদৰে সহায় কৰিছিল এটো স্ক্ৰিন প্লে কৰিছো তোমালোকে এনসাৰটো চাই লোৱা তোমালোকৰ এনসাৰ কিমানখিনি কাৰেক্ট হল তোমালোকে এনসাৰটো চালে গম পাবা আৰু তোমালোকে কিমান মাৰ্ক পাবা হেতু এটা ধাৰণা লগাব পাৰিবা তো তাৰ পিছত তোমালোকে এটো মোক কমেন্ট কৰি জনোৱা যে কিমানটো হল 7 নম্বৰ কোৱেশ্চনটো চোৱা এতে তোমাৰ কি কৈছে অতি চমু উত্তৰ লিখা পল কোন শ্ৰেণীত পঢ়ে পল কোন শ্ৰেণীত পঢ়ে নৱম শ্ৰেণীত হয়নে পল নৱম শ্ৰেণীত পঢ়ে পল পঢ়ে নৱম শ্ৰেণীত ঠিক আছে লেখকে ইৰানলৈ কি দায়িত্ব লৈ গৈছিল খ নম্বৰটো লেখকে ইৰানলৈ দায়িত্ব লৈ গৈছিল তোমাৰ তেলৰ অম্বেষণৰ দায়িত্ব লৈ গৈছিল তেলৰ অম্বেষণৰ দায়িত্ব লৈ গৈছিল এটো এনসাৰ হৈ গল তোমালোকে এনেকে লিখিলে এনসাৰবোৰ হৈ যাব ইয়াৰ পিছত চোৱা 8 নম্বৰ কোৱেশ্চনটোত কি কৈছে মই স্ক্ৰিন প্লে কৰি আছো এনসাৰটো তোমালোকে চাই লোৱা জাগ্ৰছ পৰ্বতমালাৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা স্ক্ৰিন প্লে কৰিছো তোমালোকে এনসাৰটো চাই লোৱা তোমালোকৰ কিমানখিনি কাৰেক্ট হল তোমালোকে গম পাবা সোৱা হল তোমালোকৰ তাৰ পিছত চোৱা 9 নম্বৰ কোৱেশ্চনটোত কি কৈছে 9 ৰ ক নম্বৰ কোৱেশ্চন এটো 3 মাৰ্কৰ কোৱেশ্চন হয় কাজিৰঙালৈ যাবলৈ ওলোৱাতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল এটো মই স্ক্ৰিন প্লে কৰিছো তোমালোকে এনসাৰখিনি চাই লোৱা যে ইহতে যেতিয়া তোমাৰ কাজিৰঙালৈ গৈছিল তেতিয়া তোমাৰ মাক আৰু দেউতাকে ইহতক কি কৰিবলৈ উপদেশ দিছিল বা কি কৰিবলৈ মানা কৰিছিল তো এইখিনি ইয়াৰ পিছত চোৱা নাইবা যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটোৰ এনসাৰ মই স্ক্ৰিন প্লে কৰিছো তোমালোকে চাই লোৱা বেহেস্তি জাহাদাৰ লগত তেহৰানবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা মই স্ক্ৰিন প্লে কৰিছো তোমালোকে এনসাৰটো চাই লোৱা ঠিক আছে ইয়াৰ পিছত চোৱা 10 নম্বৰ কোৱেশ্চনত কি কৈছে অতি চমু উত্তৰ লিখা তোমাৰ পাঠ্যপুথিৰ বৰগীতটি কোনে ৰচনা কৰা বৰগীত কোনে লিখিছিল শ্ৰী শ্ৰী মাধৱদেৱে হয়নে শ্ৰী শ্ৰী মাধৱদেৱে লিখিছিল বৰগীতটি আজান ফকিৰৰ আসল নাম কি আছিল এটা আজান ফকিৰৰ আসল নাম হৈছে তোমাৰ হযরত শাহ ঠিক আছে হযরত শাহ বা তোমাৰ শাহ
শাহ মিলন কিছুমান কিতাপত তোমাৰ শাহ মিৰাণ বুলিও আছে শাহ মিৰাণ তো তুমি যেটো লিখা হেতু শুদ্ধ ইয়াৰ পিছত চোৱা ইয়াৰ পিছত তোমাৰ এটো 11 নম্বৰ কোৱেশ্চনটো চোৱা এটো মই স্ক্ৰিন প্লে কৰিছো তোমালোকে এনসারটো চাই লোৱা ব্ৰজাৱলী ভাষাৰ বিষয়ে চমুটকা লিখা এটো 2 মাৰ্ক আছে ব্ৰজাৱলী ভাষাৰ বিষয়ে চমুটকা লিখা এটো চোৱা তোমালোকৰ এই যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো কিন্তু মই তোমালোকক ব্ৰজাৱলী ভাষাৰ বিষয়ে পঢ়িবলৈ কৈছিলো তোমালোকৰ যেতিয়া মই প্ৰি বোৰ্ড এক্সামিনেশন কোৱেশ্চন পেপাৰ সলভ কৰিছো তেতিয়া তো এইটো কোৱেশ্চন তোমাৰ তাৰে পৰা আহিছে গতিকে তোমালোকে এইটো চাই লোৱা এনসারটো হল এৰ পিছত চোৱা খ নম্বৰ প্ৰশ্নটো চোৱা খ নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে ৰহমৰ গিৰিহত শব্দ দুটাই কি বুজাইছে চোৱা ৰহম মানে হৈছে দয়া ৰহম মানে কি দয়া ৰহম মানে দয়া আৰু তোমাৰ গিৰি মানে হৈছে গৰাকী গিৰি মানে কি গৰাকী অৰ্থাৎ গিৰি মানে গৰাকী অৰ্থাৎ এই দুটা মিলি কি বুজাব দয়াৰ গৰাকী এতিয়া দয়াৰ গৰাকী কোন হয় আল্লাহ হয় ঠিক আছে তো দয়াৰ গৰাকী বুলি তোমাৰ কি বুজাইছে আল্লাহক বুজাইছে তো আল্লাহক বুজাইছে তো দয়াৰ গৰাকী বুলি আল্লাহক বুজাইছে অৰ্থাৎ ৰহমৰ গিৰি হৈছে আল্লাহ এইটো বুজাইছে এটোৰ আনসার তুমি লিখিবা এটো চোৱা এটো তোমাৰ ই আছে ব্যাখ্যা কৰা আছে তো ব্যাখ্যা তোমালোকে কেনেদৰে লিখিব লাগে সেই বিষয়ে তোমালোকক কোৱা আছে কেনেকৈ লিখিব লাগে তোমালোকে প্লেলিষ্ট এবাৰ চেক কৰাচোন আৰু এটোৰ আনসার মই স্ক্ৰিন প্লে কৰিছো তোমালোকে চাই লোৱা তোমাৰ চৰণ দুই মূৰ মহাধন ভকত জনের নিজ তুমি সে জীবন এটো চোৱা কথাফাকিৰ অন্তৰ্নিহিত ভাৱটি লিখা মই স্ক্ৰিন প্লে কৰিছো তোমালোকে আনসারটো চাই লোৱা তোমালোকে চোৱা কিমানখিনি কাৰেক্ট হল ইয়াৰ পিছত 30 নম্বৰ কোৱেশ্চনটো চোৱা 30 নম্বৰ কোৱেশ্চনটো কি কৈছে অতি চমু উত্তৰ লিখা প্ৰশস্তিৰ অৰ্থ কি প্ৰশস্তিৰ অৰ্থ হৈছে তোমাৰ আৰাধনা কৰা হয়নে প্ৰশস্তিৰ অৰ্থ হৈছে তোমাৰ আৰাধনা কৰা বা তোমাৰ গুণানুকীৰ্তন কৰা তুমি যেটো লিখা ইমান কোৱেশ্চন আছে এইখিনি লিখিলেই হ'ব ইয়াৰ পিছত তোমাৰ খ নম্বৰটোত কি কৈছে অসমৰ স্বৰ্গদেউসকলে কিহেৰে দেউল সাজিছিল হয়নে অসমৰ স্বৰ্গদেউসকলে কিহেৰে দেউল সাজিছিল তোমাৰ হাঁহ চেনি আৰু চাউল হাঁহ চেনি আৰু চাউলেৰে কি কৰিছিল তোমাৰ চাউলেৰে দেউল সাজিছিল এটোৰ আনসাৰ হৈ গল গ নম্বৰ কি কৈছে কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল কোন সময়ত লগ পাইছিল এটোৰ আনসার লিখিবা এনেদৰে যে 25 বছৰ আগত ঠিক আছে 25 বছৰ আগত গধূলি সময়ত 25 বছৰ আগত গধূলি সময়ত লগ পাইছিল 25 বছৰ আগত গধূলি সময়ত কবিয়ে মানুহজনক লগ পাইছিল এটো আনসার হৈ গল এৰ পিছত তোমাৰ 14 নম্বৰ কোৱেশ্চনটো চোৱা 14 নম্বৰ কোৱেশ্চনৰ আনসাৰ মই স্ক্ৰিন প্লে কৰিছো তোমালোকে চাই লোৱা মই অসমীয়া কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয় ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা তোমালোকক যেতিয়া মই টেষ্ট পেপাৰ এনালাইসিস কৰিছো তেতিয়া তোমাৰ এই কোৱেশ্চনটো মই তোমালোকক পইণ্ট আউট কৰি দিছিলো তো তাৰ পৰা এই কোৱেশ্চনটো আহিছে ঠিক আছে স্ক্ৰিন প্লে কৰিছো তোমালোকে আনসারটো চাই লোৱা সোৱা হল তোমালোকে পজ কৰি চাব পাৰা নহলে স্ক্ৰিনশ্বটত ৰাখিব পাৰা এৰ পিছত তোমাৰ 15 নম্বৰ কোৱেশ্চনটো চোৱা 15 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে ক নম্বৰত এটোৰ আনসার মই স্ক্ৰিন প্লে কৰিছো মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব বা পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা এটোৰ আনসার তোমালোকে চাই লোৱাচোন এটো কিন্তু 4 মাৰ্কৰ কোৱেশ্চন হয় গতিকে অলপমান ব্ৰড হ'ব তো কোৱেশ্চনখিনি আনসারখিনি তো তোমালোকে চোৱা আনসারখিনি তোমালোকৰ কিমানখিনি কাৰেক্ট হল নাইবা এটো দৃষ্টান্তৰ কবিতাৰ যেটো মূল ভাৱ তোমালোকক মূল ভাৱৰ ওপৰত মই এটা ভিডিও দিছিলো তো তাৰ পৰা এটো কমন আহিছে ঠিক আছে তো তোমালোকৰ বহুতে এনেকুৱা আছে যে তোমাৰ ভিডিওৰ কমেন্টত আহি কেৱল কমেন্ট কৰি দিয়ে যে যদি এবোৰ কমন নাহে তেতিয়া হলে কি হ'ব এতিয়া যে কমন আহিছে এতিয়া তুমি কি কৰিবা তোমালোকে যে তেনেকৈ কোৱা যে যদি কমন নাহে তেতিয়া হলে কি হ'ব এতিয়া যে কমন আহিছে এতিয়া তুমি কি কৰিবা হেতু কোৱাচোন হেতু কোৱা তোমালোকে ইয়াৰ পিছত চোৱা এটো তোমালোকে চালা আনসারটো এতিয়া চোৱা তোমাৰ এটো 16 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো বেগ বাক্য সহ সমাসৰ নাম লিখা চোৱা এটো সমাসৰ ওপৰত মই পৰখি দিনা এটা ভিডিও দিছিলো তো তাৰ পৰা এই কোৱেশ্চনটো ডাইৰেক্টলি কমন আহিছে গুটিকেইটা ঠিক আছে তো এটো তোমাৰ কি হ'ব সমাসৰ নাম লিখিবলৈ দিছে ইয়াতে চোৱা তোমাৰ এটো ৰাম লক্ষ্মণ আছে এটো কি হ'ব ৰাম আৰু লক্ষ্মণ ঠিক আছে তো যদি আৰু আহে তেতিয়া হলে তোমাৰ কি হ'ব যদি আৰু আহিলে দ্বন্দ্ব সমাস হ'ব এটো হ'ব দ্বন্দ্ব সমাস কিন্তু বেগ বাক্য কি হ'ব ৰাম আৰু লক্ষ্মণ তাৰ পিছত দ্বন্দ্ব সমাস নৱৰত্ন এটা তোমাৰ সংখ্যা আছে সংখ্যা থাকিলে তোমাৰ কি হয় সংখ্যা থাকিলে দ্বিগু সমাস হয় হয়নে সংখ্যা থাকিলে দ্বিগু সমাস হয় তো এটো কি হ'ব ন ৰত্নৰ সমাহাৰ এটো কয় তোমাৰ কি
নৰত্নৰ সমাহাৰক তোমাৰ নৱৰত্ন বুলি কয়। এইটো হৈছে বেদ বাক্য আৰু ইয়াৰে সমাস হ'ব দ্বিগু সমাস। সমাস কি হ'ব? দ্বিগু সমাস হ'ব। তো দ্বিগু সমাস। আৰু হাঁহিমুখ, হাঁহিমুখ মানে হাঁহি থকা মুখ, হাঁহি থকা মুখ বা তোমাৰ হাঁহি আছে যি মুখ এইটোক হাঁহিমুখ বুলি কয়। হাঁহি থকা মুখ, এইটো হাঁহি থকা মুখ যিটো সেইটো তোমাৰ কি হ'ব? কৰ্মধাৰয় সমাস হ'ব। কৰ্মধাৰয় সমাস, এইটো কৰ্মধাৰয় সমাস হ'ব। তো হৈ গ'ল তোমাৰ এইটোৰ আনচাৰ। ইয়াৰ পিছত চোৱা, এইটো ঘৰ নাম্বাৰটোৰ সন্ধি ভাঙা। মই তোমাৰ ফেব্ৰুৱাৰী মাহতে যিটো তোমাৰ আপলোড কৰিছিলোঁ ভিডিঅ', তাৰে পৰা এইটো কমন আহিছে। উচ্চাৰণ, উচ্চাৰণটো কি হ'ব? উচ্চাৰণ হ'ব তোমাৰ উৎ যোগ চাৰণ, উচ্চাৰণ। এইটো উৎ যোগ চাৰণ, উচ্চাৰণ। নাভিক, তোমালোকে ইয়াতে কিন্তু ভুল কৰা। নাভিক শব্দটো, নাভিক শব্দটো কি হ'ব? তোমালোকে লিখাচোন, কমেণ্টত জনোৱাচোন। এইটো কি হ'ব? নৈ যোগ ইক, কি হ'ব এইটো? নৈ যোগ ইক, নাভিক। নৈ যোগ ইক, নাভিক হ'ব। মহোদয়, মহোদয় তোমাৰ কি হ'ব? মহোদয়টো কি হ'ব? মহাযোগ উদয়। এইটো হ'ব তোমাৰ মহাযোগ উদয়, মহাযোগ উদয়, মহোদয়। এইটো হ'ব মহাযোগ উদয়, মহোদয়। বুজি পালানে? ইয়াৰ পিছত চোৱা, তোমাৰ এইটো মই ছানডে এটা ভিডিঅ' আপলোড কৰিছিলোঁ, ঠিক আছে? সেইটোৰ পৰা তোমাৰ এইটো ডাইৰেক্টলি উঠাই দিছে কুৱেশ্যনটো। পৃথিৱী যে ঘূৰণীয়া সেইটো সকলোৱে জানে। এইটো তোমাৰ জটিল বাক্য হয়, এইটোৰ পৰা সৰল বাক্যলৈ নিব লাগে। এইটো কি হ'ব? এইটো হ'ব তোমাৰ পৃথিৱী, এইটো পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে। পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে। এইটো হ'ব তোমাৰ পৃথিৱী ঘূৰণীয়া বুলি, ঘূৰণীয়া বুলি সকলোৱে জানে। এইটো হ'ল সৰল বাক্য। এইটো চোৱা, এইটো পৃথিৱী, পৃথিৱী ঘূৰণীয়া বুলি সকলোৱে জানে, এইটোৰ এনচাৰ। ইয়াৰ পিছত কুৱেশ্যনটো চোৱা, এইটো ঘৰ নম্বৰত তোমাৰ কি কৈছে? এইটো চোৱা, এইটো নত্যবিদ্যাৰ সত্যবিদ্যাৰ তোমাৰ ছানডে ভিডিঅ' আপলোড কৰিছিলোঁ, তাৰে পৰা তোমাৰ এই দুয়োটা আহিছে, তাৰে পৰা আহিছে ইয়াৰে দুয়োটা। তলত দিয়া যিকোনো এটা শব্দ মূৰ্ধন্য বা মূৰ্ধন্য খ হোৱাৰ কাৰণ লিখা। মূৰ্ধন্য ন আৰু মূৰ্ধন্য খৰ কাৰণ। ৰাৱণ, ইয়াতে কি আছে? ৰাৱণ আছে। চোৱা, ৰাৱণটো কিহৰ কাৰণে হৈছে? ৰাৱণটো ৰ বৰ্গ বা তোমাৰ ৰি, ৰ ৰি, ঠিক আছে? ৰ ৰি বা মূৰ্ধন্য খ, এইবোৰৰ মাজত যদি তোমাৰ কি থাকে? স্বৰবৰ্ণ, স্বৰবৰ্ণ এটা অব্য আছে, স্বৰবৰ্ণ বা তোমাৰ ক বৰ্গ বা তোমাৰ গ বৰ্গ, নহ'লে অন্তস্থীয় জ, নহ'লে অব্য বা হ, এইবোৰ যদি থাকে আৰু তাৰ পিছত যদি তোমাৰ দন্ত ন যিটো থাকে সেইটো তোমাৰ কি হয়? মূৰ্ধন্যলৈ পৰিৱৰ্তন হয়। তো এইটোৰ ৰিজন তোমাৰ চোৱা, ৰাৱণ আৰু কাৰণ দুয়োটাৰ ৰিজন একেই হয়। ৰাৱণ আৰু কাৰণ এই দুয়োটাৰ ৰিজন ছেম হয়। ৰাৱণ আৰু কাৰণ মই যিটো ক'লোঁ সেইটো লিখিলে তোমাৰ হৈ যাব। আৰু যদি তোমাৰ দুষ্ট আছে, এইটো চোৱা একেবাৰে ইজি হয়। এইটো দুষ্টটো ত বৰ্গৰ আখৰৰ লগত তোমাৰ সদায় তোমাৰ দন্ত খটো তোমাৰ কি হয়? মূৰ্ধন্য খলৈ পৰিৱৰ্তন হয়। দন্ত খটো এইটো মূৰ্ধন্য খ হয়। এইটো ত বৰ্গৰ আখৰৰ লগত, ঠিক আছে? মানে ত, ঠ, ড, ঢ আৰু তোমাৰ দন্ত ন, এইকেইটাৰ লগত তোমাৰ যিটো দন্ত খ আছে সেইটো তোমাৰ সদায় মূৰ্ধন্য খ হয়। ইয়াৰ পিছত চোৱা, 9 নম্বৰ, যথাস্থানত জ্যোতি চিহ্ন বহুৱা। শিক্ষকে ক'লে, ইয়াতে কমা হ'ব আৰু ইয়াতে ঊৰ্ধ্বকমা হ'ব আৰু লাষ্টত দাঢ়ি হ'ব, তাৰপিছত তোমাৰ কমা শেষ হ'ব। শিক্ষকে ক'লে অংককেইটা ঘৰত কৰি আনিবা। ইয়াতে চোৱা, তোমালোকৰ কিন্তু ইয়াতে এটা কমন মিষ্টেক কৰা যে দাঢ়িটো তোমাৰ যদি ঊৰ্ধ্বকমাৰ পিছফালে দিয়া না, তেতিয়াহ'লে কিন্তু ভুল হ'ব। সদায় তোমাৰ দাঢ়িটো এইটো ঊৰ্ধ্বকমাৰ ভিতৰত থাকিব, দাঢ়িটো, ঠিক আছে? তো এইটোৰ এনচাৰ হৈ গ'ল। ইয়াৰ পিছত চোৱা, এইটো তোমাৰ বাক্য ৰচনা কৰিবলৈ দিছে, কিন্তু অৰ্থ প্ৰকাশ কৰিব লাগিব, ঠিক আছে? তো ডলাৰ বগৰী, ডলাৰ বগৰী মানে কি? তোমাৰ এনেয়ে ঘূৰি ফুৰা, অনাই ফনাই ঘূৰি ফুৰা, এনেয়ে ঘূৰি ফুৰা, এনেয়ে ঘূৰি ফুৰা বা অনাই ফনাই ঘূৰি ফুৰা, সেইটো বুজায়। এনেই ঘূৰি ফুৰা বা অনাই ফনাই ঘূৰি ফুৰা। তো এইটো তোমাৰ বাক্য ৰচনা কৰিবলৈ দিছে। তো বাক্য কি লিখিবা? বাক্য এনেকৈ লিখিবা, ছাত্ৰ হিচাপে ডলাৰ বগৰী হৈ কোনো লাভ নাই। ছাত্ৰ জীৱনত ডলাৰ বগৰী হ'ব নালাগে, কাৰণ ভৱিষ্যত অন্ধকাৰে যাব। তো এইটো হৈ গ'ল। ভাত ঘৰ, এইটো চোৱা বহুত ইণ্টাৰেষ্টিং হয়। ভাত ঘৰ মানে হৈছে তোমাৰ অতি আপোন, ঠিক আছে? ভাত ঘৰ মানে অতি আপোন হয়। তো অতি আপোন এইটো তুমি এনেকৈ লিখিবা। ভাত ঘৰ লিখাৰ পিছত তুমি এনেকৈ অতি আপোন বুলি লিখি ব্ৰেকেট ক্ল'জ কৰি দিবা, অতি আপোন লিখা হ'ল। তাৰপিছত তুমি ইয়াতে বাক্য লিখিবা। চোৱা, এইটো ৰামৰ ঘৰ, এইটো এনেকৈ লিখিবা, ৰামৰ ঘৰ ৰহিমৰ বাবে, ৰামৰ ঘৰ ৰহিমৰ বাবে তোমাৰ কি হয়? ভাত ঘৰ। এইটো ভাত ঘৰ। তো যেতিয়া তেতিয়াই যাব পাৰে, ঠিক আছে? তো এইটো এনেকৈ লিখিলে হৈ যাব। মোৰে কপালে হাত দিয়া, এইটো আৰু মিনিং তোমাৰ বিভিন্ন ধৰণৰ আছে।
মূৰে কপালে হাত দিয়ে মানে কি তোমাৰ বিজনেছত লছ খালে তোমাৰ কি হয় মূৰে কপালে হাত দিয়ে বা তোমাৰ হতাশাত ভুগিলে মূৰে কপালে হাত দিয়ে তো তুমি হতাশা বুলি ক'ব পাৰা ঠিক আছে হতাশাত ভোগা মানে মূৰে কপালে হাত দিয়া তুমি এনেকৈ লিখিব পাৰা যে ৰহিমে তোমাৰ কৰোণাৰ সময়ত তোমাৰ ব্যৱসায়িক লোকচান হয় এইটো ব্যৱসায়ত তোমাৰ লোকচান হোৱাত তোমাৰ কি কৰিছে মূৰে কপালে হাত দিছে তো মূৰে কপালে হাত দিছে এনেকৈ লিখিলে এইটোৰ এনচাৰ হৈ যাব ইয়াৰ পিছত দ্বিতীয় 6 নম্বৰটো চোৱা বিপৰীত শব্দ লিখিব দিছে আদৰ কি হ'ব অনাদৰ আদৰটো কি হ'ব অনাদৰ হ'ব অনাদৰ উচিতটো কি হ'ব অনুচিত হ'ব উচিত অনুচিত চিনাকি অচিনাকি একেবাৰে ইজি আহিছে এইবোৰ চিনাকি অচিনাকি হ'ব এটা শব্দত প্ৰকাশ কৰা এইটো চোৱা এইকেইটা একেবাৰে ইজি হয় এটা শব্দত প্ৰকাশ কৰা কি কৈছে চোৱা যাৰ সৰুতে মাক বাপেক মৰিছে সিহঁতক কি বুলি কয় ঘাট মাউৰা বুলি কয় যি সদায় ঘূৰি ফুৰে সেইটোক তোমাৰ কি বুলি কয় ডলাৰ বগৰী যি সদায় ঘূৰি ফুৰে তেওঁক ডলাৰ বগৰী বুলি কয় যি কথাৰ কোনো অৰ্থ নাই সেইটো হৈছে তোমাৰ নিৰৰ্থক সেইটো কি নিৰৰ্থক চোৱা তোমাৰ এটা শব্দত প্ৰকাশ কৰা যিটো মই তোমালোকক PDF দিছিলোঁ তাৰ পৰা এইটো কমন কৰিছে গ্ৰুপতো শ্বেয়াৰ কৰিছোঁ অলৰেডি PDFটো ইয়াৰ পিছত চোৱা এইটো তোমাৰ প্ৰত্যয় ভাঙিব লাগে নাৱৰীয়াটো কি তোমাৰ কি হ'ব এইটো নাওজুক অৰিয়া এইটো হ'ব কি তোমাৰ নাৱৰীয়া ফুলনিটো কি হ'ব তোমাৰ ফুলজুকনি ফুলনীয়া ৰান্ধনীটো কি হ'ব ৰান্ধনীটো হ'ব তোমাৰ ৰান্ধযোগনি ইয়াতে কিন্তু নত তোমাৰ কি হ'ব হৃষিকাৰ হ'ব তোমালোকে দীৰ্ঘিকাৰ দিলে কিন্তু সেইটো তোমাৰ কি হৈ যাব স্ত্ৰীলিংগ হৈ যাব ঠিক আছে এই ৰান্ধনী মানে সেইটো তোমাৰ হয় না পুংলিংগ হয় তো ৰান্ধযোগনি ৰান্ধনী ইয়াৰ পিছত চোৱা এইটো 9 নম্বৰত কৈছে সমাৰ্থক শব্দ লিখে এন্ধাৰ মানে কি তোমাৰ এন্ধাৰ মানে হৈছে আন্ধাৰ বা তোমাৰ অন্ধকাৰ তুমি যিটো লিখা হৈ যাব তনয় মানে পুত্ৰ মানে কি পুত্ৰ বা ল'ৰা তাৰপিছত স্বামী মানেতো তোমালোকে জানাই স্বামী মানে তোমাৰ কি হয় সমাৰ্থক শব্দ পতি হ'ব তাৰপিছত তোমাৰ গৰাকী হ'ব পতি গৰাকী বা তোমাৰ গৰিয়সী হয় তাৰপিছত তোমাৰ মালিক এইবোৰ তুমি লিখিব পাৰা ঠিক আছে স্বামী তুমি পতি লিখাটো বেটাৰ হয় ঠিক আছে পতি বা গৰাকী এইটো লিখিলে হৈ যায় ইয়াৰ পিছত চোৱা এইটো ভাৱ সম্প্ৰসাৰণ কৰা এই ভাৱ সম্প্ৰসাৰণ কৰাটো মই তোমালোকক পইণ্ট আউট কৰিছিলোঁ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ লৈ তোমালোকক পইণ্ট আউট কৰিছিলোঁ তোমালোকে ভিডিঅ' চাই লোৱা তাতে মই দিয়া আছে আৰু এইটোৰ এনচাৰ মই পইণ্ট আউট কৰিছোঁ স্ক্ৰীন প্লে কৰিছোঁ তোমালোকে চাই লোৱাচোন কেনেকৈ লিখিব লাগে ভাৱ সম্প্ৰসাৰণ কৰা কথাত বটা পায় কথাত কটা যায় বহুত ইম্পৰ্টেণ্ট এটা চেণ্টেন্স হয় আমাৰ অসমৰ তোমালোকে স্ক্ৰীন প্লে কৰিছোঁ তোমালোকে এনচাৰটো চাই লোৱা ঠিক আছে ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো মই এইটো স্ক্ৰীন প্লে কৰিছোঁ তোমালোকে চাই লোৱা এতিয়া চোৱা তোমাৰ ইয়াৰে এনচাৰত তোমাৰ যিটো আছে স্কুলৰ নাম আছে তাতে তুমি ব্লেংক ৰাখিবা নহ'লে তুমি XYZ ইউজ কৰিবা ঠিক আছে XYZ ইউজ কৰিবা তোমাৰ নামৰ ঠাইতো তুমি কেতিয়াও নিজৰ নাম ৰোল নাম্বাৰ এইবোৰ ইউজ কৰিব নালাগে তো তোমাৰ শ্ৰেণীকোঠাত হঠাৎ তোমাৰ মূৰৰ বিষ ভুগিবলগীয়া হোৱাৰ বাবে বিদ্যালয়ৰ পৰা অৰ্ধছুটি বিচাৰি শ্ৰেণী শিক্ষকৰ জৰিয়তে বিদ্যালয়ৰ প্ৰধানলৈ এখন আবেদন পত্ৰ এইটো তোমাৰ নাম ঠিকনা উল্লেখ নকৰিবা বুলি কৈছে তো লিখিব নালাগে তো তোমালোকে চোৱা মই ব্লেংক ৰাখিছোঁ তোমালোকে চাই লোৱা এনচাৰটো কেনেকৈ লিখিব লাগে ইয়াৰ পিছত চোৱা গ নম্বৰটো তোমাৰ অঞ্চলৰ বাটপথ দলং আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখিব লাগে মই স্ক্ৰীন প্লে কৰিছোঁ তোমালোকে এনচাৰটো চাই লোৱা কেনেকৈ লিখিব লাগে একেবাৰে ইজি হয় চিম্পল হয় আগবাঢ়িছোঁ আমি আগৰ এইটো চোৱা যিটো তোমাৰ ৰচনা আছে ৰচনাকেইটা তোমালোকে চাই ল'বা এইটো চোৱা যিটো মই তোমালোকক বিজ্ঞানৰ অৱদান যিটো আছে সেইটো মই কৈছিলোঁ বিজ্ঞানৰ অৱদান ঠিক আছে তো বিজ্ঞানৰ অৱদান যিটো আছে তোমাৰ বিজ্ঞানৰ অৱদান আৰু পৰিৱেশ প্ৰদূষণৰ লগত কিন্তু মোটামুটি 80% কণ্টেণ্ট মিল আছে 80% কণ্টেণ্ট মিল আছে বিজ্ঞানৰ অৱদান আৰু পৰিৱেশৰ লগত ঠিক আছে তো এইটো তোমাৰ আহিল ইয়াৰ পিছত চোৱা এইটো ক্ষুদ্ৰ সঞ্চয় এইটো তোমালোকৰ পাঠৰ লগত ৰিলেটেড হয় ইয়াৰ পিছত চোৱা তোমাৰ এইটো 19 আৰু 20 এইটো মই বহুত আগতে তোমালোকৰ বৈচিত্ৰ্যময় অসম এইটো মই গ্ৰুপত ইয়াৰে PDF ফাইলো শ্বেয়াৰ কৰিছোঁ ঠিক আছে তো এইটো 100% কমন পৰিছে এই দুয়োটা এইটো তোমাৰ দুয়োটা 19 আৰু 20 দুয়োটা ইয়াৰ পিছত গদ্যাংশটো ইয়াৰ মূলভাৱ লিখিব দিছে তো এইটোকো তুমি পঢ়ি তুমি এইটো অলপমান শৰ্ট কৰি লিখিলে হয় মাজৰ পৰা দুই এটা লাইন তুমি কমাই দি
অৰ্থপূৰ্ণ বাক্য হিচাপে সজাই পৰাই লিখিলে এইটোৰ এনসাৰ হৈ যায় ঠিক আছে ইয়াৰ পিছত চোৱা এইটো তোমাৰ কমন আহিছে 22 নাম্বাৰটো প্ৰিভিয়াছ এক্সামিনেশনৰ কোৱেশ্চন পেপাৰত এইবোৰ কোৱেশ্চন যেটা মই সলভ কৰিছো তেতিয়া কৈছো তোমালোকক যে এইবোৰ ইম্পৰ্টেন্ট হয় বুলি এইটো কি আছিল ৰত্নদ্বীপ হয়নে এইটো কি আছিল ৰত্নদ্বীপ এইটো নালন্দা বিশ্ববিদ্যালয়ৰ যেটো পুথিভঁৰাল আছিল যেটোৰ নাম হৈছে ৰত্নদ্বীপ হয়নে 23 নাম্বাৰ চোৱা এইটো মই স্ক্ৰীন প্লে কৰিছো এনসাৰটো চোৱা 23 ৰ নাম্বাৰটো শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটিকৈ লিখা এইটো মই স্ক্ৰীন প্লে কৰিছো তোমালোকে চাই লোৱা এনসাৰখিনি ইয়াৰ পিছত তোমাৰ খ নম্বৰটো চোৱা সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি ৰণবাদ্য মহাশব্দ হৈছিল এটো মই স্ক্ৰীন প্লে কৰিছো তোমালোকে এনসাৰখিনি চাই লোৱা আৰু তোমালোকে চোৱা তোমালোকৰ কিবা ভুল হৈছে নেকি তোমালোকে সেই হিচাপে মাৰ্ক এটা মানে কাউন্ট কৰিবা আৰু তোমালোকে কমেন্ট কৰি জনাবা 24 নাম্বাৰটো চোৱা এটো 24 নাম্বাৰ এটো কৈছে তোমাৰ প্ৰাচীন কালৰ ভাৰতবৰ্ষৰ বিখ্যাত শিক্ষা কেন্দ্ৰ তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ আলামত লিখা এটো স্ক্ৰীন প্লে কৰিছো তোমালোকে এনসাৰখিনি চাই লোৱা এটা যেটো নাইবা আছে হেটো মই স্ক্ৰীন প্লে কৰিছো তোমালোকে এনসাৰখিনি চাই লোৱা অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখাবালে আৰু তেওঁলোকক দেখাবাই শ্ৰীকৃষ্ণক কি কলে তোমাৰ নিজৰ ভাষাৰে লিখা তো তোমালোকে স্ক্ৰীন প্লেত মই এনসাৰবোৰ দি দিছো তোমালোকে চাই লোৱা এনসাৰখিনি হয় সোৱা হল তোমালোকৰ আগবাঢ়িছো আমি আগৰ প্ৰশ্নটোলৈ 25 নম্বৰটো চোৱা অসমীয়া কোনজন সাহিত্যক তোমাৰ অসম কেখৰি বুলি কোৱা হয় এটো ৰঘুনাথ চৌধুৰী অম্বিকাগিৰি ৰায়চৌধুৰীক তোমাৰ কি বুলি কয় অসম কেখৰি বুলি কয় এটো অম্বিকাগিৰি ৰায়চৌধুৰী অম্বিকাগিৰি ৰায়চৌধুৰীক তোমাৰ কি বুলি কোৱা হয় অসম কেখৰি বুলি কোৱা হয় ইয়াৰ পিছত চোৱা 26 নম্বৰ চোৱা ধৰজাৰু ধৰবাই মইটো কবিতাৰ মূলভাৱ লিখিবলৈ কৈছিলো তো মূলভাৱ লিখিলে তোমালোকে এইবোৰ ডাইৰেক্টলি তোমাৰ এইবোৰ লিখিব পৰা যায় ঠিক আছে তো এটো তোমাৰ তাৰে পৰা আহিছে তো ধৰজাৰু ধৰবাই আৰু চাবৰ সময় নাই তাৎপৰ্য বুজাই লিখা তো তুমি যদি ডাইৰেক্ট মূলভাৱও লিখি দিয়া না এতে চোৱা 2 মাৰ্ক আছে তোমালোকে 2 পাবা যদি ডাইৰেক্টলি মূলভাৱটো লিখি দিয়া 100 মানে কাৰেক্ট হ'ব ঠিক আছে তো এটোৰ মই স্ক্ৰীন প্লে কৰিছো তোমালোকে এনসাৰখিনি চাই লোৱা স্ক্ৰীন প্লেত এনসাৰখিনি দিয়া আছে কপিল মুনিৰ পৰিচয় এটো নাইবা আছে তো এটোৰ এনসাৰ মই স্ক্ৰীন প্লে কৰিছো তোমালোকে চাই লোৱা আনসাৰটো আগবাঢ়িছো আমি আগৰ প্ৰশ্নটোলৈ এইটো চোৱা ধৰজাৰু ধৰবাই এটো তোমাৰ 27 নম্বৰটো মই স্ক্ৰীন প্লে কৰিছো তোমালোকে এনসাৰটো চাই লোৱা ধৰজাৰু ধৰবাই কবিতাটোৰ মাজেৰে কবি ৰায়চৌধুৰী দেৱৰ দেশ প্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছিল লিখা এটো মই স্ক্ৰীন প্লে কৰিছো চোৱা তোমালোকৰ এনসাৰ কেনে ধৰণৰ হৈছে নাইবা যেটো নাইবা আছে হেতুৰ এনসাৰ মই স্ক্ৰীন প্লে কৰিছো তোমালোকে চাই লোৱা মোহনী সুৰিবি অমৃত পিয়ালু হাদিলু দেৱৰ কাম হয়নে কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল তেও কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল খৰচি মাৰি লিখা মই স্ক্ৰীন প্লে কৰিছো তোমালোকে এনসাৰখিনি চাই লোৱা ঠিক আছে ইয়াৰ পিছত আগবাঢ়িছো আমাৰ আগৰ প্ৰশ্নটোলৈ সো 28 নম্বৰ যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটো মই তোমালোকৰ সানডে যেটো ভিডিও আপলোড কৰিছো তাৰ পৰা তোমাৰ ডাইৰেক্টলি উঠাই দিছে ঠিক আছে এটো কি হ'ব এটো তুমি শুদ্ধ কৰি লিখিলে এটো তোমাৰ বহুবচন হৈ যাব দেউতা এক বচন হয় এটো বহুবচন কৰা বহুবচন মানে তোমাৰ কি হ'ব এটো দেউতাৰা তোমাৰ দেউতাৰা ঘৰত আছে নে হৈ যাব এটো তোমাৰ দেউতাৰা ঘৰত আছে নে হ'ব তোমাৰ দেউতাৰা ঘৰত আছে নে এটো তোমাৰ শুদ্ধ হ'ব এৰ পিছত তোমাৰ খ নম্বৰটো চোৱা খ নম্বৰ তোমাৰ অনুসৰ্গ আৰু উপসৰ্গ মই তোমালোকক পঢ়াইছো তো এটো তাৰে পৰা কমন আহিছে তো এটো সব পঢ়া হলে তোমাৰ কি হ'ব পৰাধীন তাৰ পিছত তোমাৰ পৰাক্ৰম হয়নে তাৰ পিছত তোমাৰ পৰাভূত লিখিলে হল অৰ্থপূৰ্ণ শব্দ লিখিলে হল যত তোমাৰ আগতে পঢ়া থাকিব লাগিব ঠিক আছে উপসৰ্গ যেহেতু হয় আগত বহিব তেটো বাক্যও লিখিব দিছে চোৱা যদি আমি পৰাধীন লিখো যদি আমি কি লিখো পৰাধীন লিখো তেতিয়াহলে তুমি এটো লিখিব পাৰা লিখাপৰা কৰি এনেকি লিখিব পাৰা লিখাপৰা কৰিলে কাৰো পৰাধীন হ'ব নালাগে বা লিখাপৰা কৰিলে পৰাধীন নহয় নিজৰ চকুত আমি চলিব পাৰো এনেকে তুমি এনসাৰটো লিখি দিলে হল মানে অৰ্থপূৰ্ণ হ'ব লাগে আৰু বাক্যটো খালি ঠাই পূৰ কৰা এটো অনুসৰ্গ বহাব দিছে অৰ্থাৎ পিছৰটো বুলাইব তুমি স্কুললৈ নগলা কি হ'ব এটা চুন হ'ব তুমি চুন স্কুললৈ নগলা এটো হৈ গল এৰ পিছত চোৱা ঘ নম্বৰত কি কৈছে সমাৰ্থক শব্দ মিত্ৰ মানে বন্ধু মিত্ৰ মানে কি বন্ধু কন্যা মানে পুত্ৰী বা জীয়ৰী তোমাৰ যেটো ভাল লাগে তুমি হেতু লিখিবা ইয়াৰ পিছত চোৱা তোমাৰ আধুনিক ৰূপ লিখিব দিছে চোৱা 9 নম্বৰটো
তাসম্বাক মানে তেওঁলোক, তাসম্বাক মানে কি তেওঁলোক হয়, তাসম্বাক মানে তেওঁলোক হয়। আৰু ৰজনী মানে তোমাৰ ৰাতি হয়, ৰাতি। তাৰপিছত তোমাৰ নিশা তুমি যিটো লিখা সেইটো লিখিলে হ'ব, ৰজনী মানে ৰাতি বা নিশা। ইয়াৰ পিছত চোৱা, এইটো তোমাৰ কি বিপৰীত শব্দ লিখিব দিছে, বিপৰীত। স্বদেশটো কি হ'ব, স্বদেশটো বিদেশ, স্বদেশ এইটো বিদেশ হ'ব। সুবিধাটো কি হ'ব, সুবিধাটো অসুবিধা হ'ব, সুবিধা এইটো অসুবিধা হ'ব হয়, এইটো হৈ গ'ল। ইয়াৰ পিছত দ্বিতীয় 6 নম্বৰটো চোৱা, এইটো কি বিপৰীত লিংগ, এইটো বিপৰীত লিংগ লিখিব দিছে। ল'ৰা কি হ'ব, ল'ৰাৰ বিপৰীত লিংগ কি হয়, ছোৱালী হয়। আৰু তোমাৰ ফাদাৰৰ কি হ'ব, মাদাৰ হ'ব, অৰ্থাৎ মাতৃ। এইটো কি হ'ব, মাতৃ বা তোমাৰ মা। এইটো হৈ গ'ল। ইয়াৰ পিছত চোৱা, এইটো তোমালোকক এইটো চোৱা 4 মাৰ্ক আছে। এইটো মই আগতে এইটোৰো তোমাৰ PDF ফাইল মই গ্ৰুপত শ্বেয়াৰ কৰিছোঁ, তোমালোকে তাৰ পৰা এই কুৱেশ্যনটো ডাইৰেক্টলি কমন আহিছে। কুসুমমালা, লেচাৰী, পয়াৰ, চন্দ্ৰ, দুলৰী, ঝুমুৰ, এই গোটেইকেইটা মই দি দিছোঁ তোমালোকক, ঠিক আছে। তো এইটো তোমালোকে সেই ভিডিঅ'টো চাই ল'বা, তাতে তোমালোকে পাই যাবা, গ্ৰুপ বনোৱা আছে, তোমালোকে চাই লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল চোৱা, এইখিনিয়ে আছিল আমাৰ এছামিছৰ কুৱেশ্যন পেপাৰখন। তোমালোকৰ কেনেকুৱা হ'ল তোমালোকে কমেণ্ট কৰি জনোৱা। আৰু তোমালোকৰ মেথছ আৰু ছায়েন্সৰ কাৰণে কোনো ধৰণৰ টেনশ্যন কৰিব নালাগে। আৰু ছ'চিয়েল ছায়েন্সত যিমানখিনি পাৰিম মই তোমালোকক হেল্প কৰিম। তো এছামিছটো মই পঢ়ি ভাল পাওঁ কাৰণে তোমালোকক এছামিছত মই এইখিনি হেল্প কৰিছোঁ, আৰু অনাগত দিনতো কৰিম এছামিছতো। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ছাপোৰ্ট কৰা। সকলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ, আৰু মেথছৰ পৰীক্ষাৰ কাৰণে শুভকামনা থাকিল। ধন্যবাদ।